অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেটলৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পাইছে ৯,০০০ টকা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু ডকুমেণ্ট ক'ত জমা কৰিব লাগিব, মই আছে এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এই মাহত কিন্তু প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০কৈ সোমাই গ'ল। যিসকলৰ একাউণ্টৰ প্ৰব্লেম আছিল আৰু একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলক অৰুণোদয় আঁচনিৰ চেক বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলা বা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল, তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই, বহুতে কিন্তু প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহি আছিল, কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই। সকলো গাঁৱত কিন্তু প্ৰায় যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমাই গৈছে। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই বা যিসকলে এইবাৰ আবেদন কৰিছিল, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যদি আপোনালোকে বিধৱা মহিলা হয় অথবা আপোনালোকে হেণ্ডিকেপ মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে কি ডকুমেণ্ট জমা কৰিব জানি লওক। আপোনাৰ ডকুমেণ্ট লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড আৰু আপোনালোকৰ ভোটাৰ ID কাৰ্ড। আপোনালোকে আপোনাৰ এইকেইটা ডকুমেণ্ট জেৰক্স কৰি লৈ যিটো আপোনালোকৰ ব্লক আছে, তাত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু প্ৰায় 10% মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এদিন তাৰ ভিতৰত এতিয়াও 10% মানুহৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছে, এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আপোনালোকে আপোনাৰ ব্লকত যাই অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা কৰিব লাগিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা সোমোৱা নাই, সেইসকলে অতিৰিক্ত ডকুমেণ্ট জমা কৰক।